নমস্কাৰ আমি এই ভিডিঅ'টিত চাম ফিফা ৱৰ্ল্ড কাপ 2026ৰ ইম্পৰ্টেণ্ট যিমানখিনি এৱাৰ্ডছ আৰু অনাৰ আছিলে আৰু সেই তাৰ বিষয়ে চাম আৰু এই যোনখিনি এৱাৰ্ডছ আহে ফিফা ৱৰ্ল্ড কাপ যিহেতু 4 বছৰৰ মূৰে মূৰে হয় আৰু এই ফিফা ৱৰ্ল্ড কাপৰ যোনখিনি কুৱেশ্যন আছে সেইখিনি এক্সামিনাৰ যোনখিনি পৰীক্ষাত আহে অতি মানে ফেভৰেট ছাবজেক্ট হয়, ফেভৰেট টপিক হয়, ইয়াৰ পৰা কুৱেশ্যন আহিবই এটা নহয় এটা, ঠিক আছে। আৰু যিহেতু ৰিচেণ্টলি হৈ গৈছে আৰু ৰিচেণ্টলি বহুতো পৰীক্ষা আহিবলগীয়া আছে, ইম্পৰ্টেণ্ট হৈ যাব পৰীক্ষাৰ বাবে, গতিকে আমি চাই লওঁ আমাৰ ফিফা ৱৰ্ল্ড কাপ 2026ৰ ইম্পৰ্টেণ্ট এৱাৰ্ডছখিনি, অৰ্থাৎ ইম্পৰ্টেণ্ট MCQ আৰু এৱাৰ্ডছ গোটেইখিনি। প্ৰথমতে আমি চাম এই এৱাৰ্ডছখিনিৰ বিষয়ে, তাৰপিছত আমি সেই এৱাৰ্ডছখিনিৰ ওপৰতে MCQ কেইটামান আলোচনা কৰিম, ঠিক আছে। আৰু এইখিনি যদি চাই থৈ দিয়ে তেন্তে আপোনালোকে কেতিয়াও নাপাহৰে আৰু পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ যাব। আৰু আমাৰ চেনেলৰ ভিডিঅ'খিনি চাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আৰম্ভ কৰোঁ। প্ৰথম এৱাৰ্ডটো হৈছে আৰু তাৰ ভিতৰত জানিবলগীয়া কথাখিনি হৈছে যে এইবাৰ কোনে জয় লাভ কৰিছে ফিফা ৱৰ্ল্ড কাপ 2026। এয়া জয় লাভ কৰিছে স্পেইন দলটোৱে জয় লাভ কৰিছে স্পেইন। তো প্ৰথমতে আমি চাওঁ যোনটো এৱাৰ্ডৰ কুৱেশ্যন আহে সেইটো হৈছে গল্ডেন বল এৱাৰ্ড, ঠিক আছে, যাক বেষ্ট প্লেয়াৰজনক গল্ডেন বল দিয়া হয়। আৰু এইবাৰ যোনটো অফিচিয়েল গল্ডেন বলৰ নাম আছিলে এডিডাছ গল্ডেন বল, আৰু সেয়া লাভ কৰিছে ৰড্ৰি, ঠিক আছে। ৰড্ৰি নামৰ এই প্লেয়াৰজনে লাভ কৰিছে আৰু তেখেত স্পেইনৰ প্লেয়াৰ হয়, ঠিক আছে। তাৰপিছত নেক্সট এৱাৰ্ডটো হৈ গৈছে চিলভাৰ বল, এডিডাছ চিলভাৰ বল। চিলভাৰ বল এৱাৰ্ড কোনে পাইছে? সেয়া পাইছে লিঅনেল মেছি। লিঅনেল মেছি আমি সকলোৱে চিনি পাওঁ তেখেতক, তেখেত হয় আৰ্জেণ্টিনাৰ, ঠিক আছে, আৰ্জেণ্টিনাৰ কেপ্টেইন। আৰু তেখেতে 8 গ'ল কৰিছিল আৰু 8টা গ'ল কৰিছিল এইটো ৱৰ্ল্ড কাপত আৰু 4টা এছিষ্ট কৰিছিল, ঠিক আছে। আৰু আৰ্জেণ্টিনাক মানে জয় কৰাইছিল কিহত? ৰানাৰ্ছ আপ হিচাপে ফাইনেললৈ লৈ গৈছিল, ফাইনেলত স্পেইন জিকিলে। তাৰপিছত হৈ গ'ল এডিডাছ ব্ৰঞ্জ বল। এতিয়া এডিডাছ ব্ৰঞ্জ বল পাইছে কোনে? কিলিয়ান এমবাপিয়ে পাইছে, ঠিক আছে। এইকেইটা দিয়া হয় বেষ্ট প্লেয়াৰৰ ক্ষেত্ৰত, বেষ্ট প্লেয়াৰৰ ক্ষেত্ৰত দিয়া হয় গল্ডেন বল, তাৰপিছত হৈ গ'ল চিলভাৰ বল, তাৰপিছত হৈ গৈছে ব্ৰঞ্জ বল। আৰু চবতকৈ ইম্পৰ্টেণ্টটো হ'ব গল্ডেন বল কোনে পাইছে? ৰড্ৰি, মনত থ'ব। তাৰপিছত নেক্সটটো হৈ গ'ল এডিডাছ গল্ডেন বুট। এতিয়া যাৰ চবতকৈ বেছি স্ক'ৰ থাকে, যোনে বেছি গ'ল কৰে, তেখেতে গল্ডেন বুট পায়। আৰু যোৱাবাৰ পাইছিলে কিলিয়ান এমবাপি, ফ্ৰেন্সৰ দলৰ হয় কিলিয়ান এমবাপি, আৰু এইবাৰো কিলিয়ান এমবাপিয়ে পাইছে। তেখেতৰ নেশ্যনেলিটি হৈছে ফ্ৰেন্স, আৰু ফ্ৰেন্সে এইবাৰ মানে থাৰ্ড প্লেচ খেলিছিল, ছেমি ফাইনেল খেলিছিল, কিন্তু ছেমি ফাইনেলত তেখেতসকল স্পেইনৰ হাতত পৰাস্ত হয়, ঠিক আছে। আৰু থাৰ্ড প্লেচতো ইংলেণ্ডৰ হাতত তেখেতলোকে পৰাস্ত হয় 6-4 গ'লৰ ব্যৱধানত, ঠিক আছে। ফ্ৰেন্সে দিছিল 4 গ'ল আৰু ইংলেণ্ডে দিছিল 6 গ'ল, ঠিক আছে। গতিকে এইবাৰ গল্ডেন বুট কোনে পাইছে? কিলিয়ান এমবাপি, আৰু তেখেতে একেৰাহে দুবাৰকৈ পাইছে, ঠিক আছে। যোৱাবাৰো পাইছিল 2022 ৱৰ্ল্ড কাপতো পাইছিল গল্ডেন বুট, আৰু এইবাৰো পাইছে, আৰু এইবাৰ তেখেতে 10টা গ'ল দিছে, ঠিক আছে। লাষ্টৰ সময়লৈকে চলি আছিলে যে কোনে গল্ডেন বুট পাব, মেছিয়ে পাব নে কিলিয়ান এমবাপিয়ে পাব। গতিকে কোনে পালে? কিলিয়ান এমবাপিয়ে পালে, আৰু তেখেতে বেক টু বেক ৱৰ্ল্ড কাপত গল্ডেন বুট পাইছে। তাৰপিছত নেক্সট হৈছে চিলভাৰ বুট পাইছে লিঅনেল মেছি, 8টা গ'ল মাৰিছে। তাৰপিছত হৈছে এডিডাছ ব্ৰঞ্জ বুট পাইছে কোনে? বেলিংহাম, আৰু তেখেতৰ নাম হৈছে জিঅ'ডে বেলিংহাম। বেলিংহাম হৈছে কাৰ প্লেয়াৰ? ইংলেণ্ডৰ প্লেয়াৰ, ঠিক আছে, এজন মানে পৰীক্ষাত খেলুৱৈ, তেখেতে মাৰিছে 7টা গ'ল। তাৰপিছত হৈ গ'ল যোনজন বেষ্ট গ'লকিপাৰ থাকে তেখেতক দিয়া হয় গল্ডেন গ্লাভছ, আৰু এইবাৰ অফিচিয়েল যোনটো গল্ডেন গ্লাভছৰ নাম আছিল সেইটো হৈছিল এডিডাছ গল্ডেন গ্লাভছ। আৰু এই এডিডাছ গল্ডেন গ্লাভছৰ যোনটো এৱাৰ্ড, অৰ্থাৎ বেষ্ট গ'লকিপাৰ এৱাৰ্ড কোনে পাইছে? ইউনাই চাইমনে পাইছে, ঠিক আছে। আৰু তেখেত স্পেইনৰ গ'লকিপাৰ হয়, নামটো মনত থ'ব, চাইমন। আৰু এখেতে হৈছে চাইমন, তেখেতে বেষ্ট গ'লকিপাৰ পাইছে। যোৱাবাৰ পাইছিলে কোনে? মাৰ্টিনেজে পাইছিলে, আৰ্জেণ্টিনাৰ পাইছিলে। তাৰপিছত তেখেতৰ হৈছে স্পেইনৰ জয়লাভ কৰা গৰাকীয়ে পাইছে, যোনটো দলে জয়লাভ কৰিছে স্পেইনে, তেখেতৰ মানে এগৰাকী খেলুৱৈ গ'লকিপাৰ গৰাকীয়ে পাইছে। আৰু তেখেতে ট'টেল 7টা ক্লিন শ্বীট কৰিছে, ঠিক আছে, 8খন মেটছত, আৰু কেৱল অকল এটা গ'ল খাইছে মানে গোটেই টুৰ্ণামেণ্টখনত, ঠিক আছে। তাৰপিছত ফিফা য়ং প্লেয়াৰ এৱাৰ্ড এটা দিয়া হয়, আৰু ফিফা য়ং প্লেয়াৰ এৱাৰ্ড পাইছে পৌ কিউবাৰ্চিয়ে, আৰু তেখেত 19 বছৰীয়া এগৰাকী ডিফেণ্ডাৰ হয়, ঠিক আছে, চেণ্ট্ৰেল বেকত খেলে তেখেতে, আৰু তেখেতে স্পেইনৰ প্লেয়াৰ হয়, ঠিক আছে। তাৰপিছত আমি জানিবলগীয়া কথাটো হৈ গ'ল চেম্পিয়নছ এবাৰ কোন হৈছে? স্পেইন হৈছে। ফিফা ৱৰ্ল্ড কাপ 2026ত চেম্পিয়ন হৈছে স্পেইন, আৰু স্পেইনে এবাৰ দ্বিতীয়বাৰৰ বাবে ৱৰ্ল্ড কাপ জয় হৈছে, ঠিক আছে। আৰু এইবাৰ তেখেতে মানে ৱৰ্ল্ড কাপত এক্সট্ৰা টাইমত
এগল দি কিনি তেখেতলোকে জয়লাভ কৰিছে ফ্ৰেন্স মানে কি কয় স্পেইন টীমটোৱে, আৰু স্পেইন টীমটোৱে বৰ্তমান সময়লৈকে দুবাৰ ৱৰ্ল্ড কাপ জয় কৰিছে। তাৰপিছত ৰানাৰ্ছ আপ টীম আছিল আৰ্জেণ্টিনা, ঠিক আছে। আৰ্জেণ্টিনা আৰু স্পেইনৰ ফাইনেল হৈছিল, আৰ্জেণ্টিনা ৰানাৰ্ছ আপ হৈছে। আৰু লিঅনেল মেছিয়ে 8টা গ'ল দি কিনি কি পাইছিলে, চিলভাৰ বুট পাইছিলে, ঠিক আছে। গল্ডেন বুট পাইছিলে কোনে, কিলিয়ান এম্বাপি, আৰু চিলভাৰ বুট পাইছে মেছি। আৰু মেছিয়ে এই গল্ডেন বলো পাই, গল্ডেন যোৱাবাৰ গল্ডেন বল পাইছিলে, এইবাৰ কিন্তু চিলভাৰ বলে পালে, মানে গল্ডেন বল নাপালে, গল্ডেন বল ৰদ্ৰিয়ে পালে। তাৰপিছত এবাৰ থাৰ্ড প্লেচ যোনখন মেটচ আছিল, থাৰ্ড প্লেচ মেটচখন জয়ী হৈছিল ইংলেণ্ড, ঠিক আছে। ইয়াত নেশ্যনেল ফ্ৰেন্স বুলি দিয়া আছে, ফ্ৰেন্সত এগেইনষ্টত হৈছিল আৰু ইংলেণ্ডে পাইছিল। ফ্ৰেন্সৰ এগেইনষ্টত খেলিছিল, ঠিক আছে। ফ্ৰেন্সত এগেইনষ্টত খেলি কিনি ইংলেণ্ডে থাৰ্ড প্লেচ পজিশ্যন পাইছিল। এইটো ইংলেণ্ড হ'ব, এইটো উল্টা হৈ গ'ল, ইয়াত হ'ব লাগিছিলে, এইটো ইয়াত হৈ গ'ল, যাতে শুদ্ধ কৰি ল'ব। ইংলেণ্ডে পাইছে থাৰ্ড প্লেচ। তাৰপিছত নেক্সটটো হৈ গ'ল ফিফা ফেয়াৰ প্লে ট্ৰফি। ফিফা ফেয়াৰ প্লে ট্ৰফি কোনে পাইছে, ফিফা ফেয়াৰ প্লে যোনটো এৱাৰ্ড হয়, যোনে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰে উইথ স্পৰ্টছমেনশ্বিপ, তেখেতসকলক দিয়া হয়, সেইটো পাইছে নেদাৰলেণ্ডে পাইছে, ঠিক আছে। গতিকে নেদাৰলেণ্ডে পাইছে ফিফা ফেয়াৰ প্লে ট্ৰফি। তাৰপিছত এতিয়া আমি কুৱেশ্যনকেইটা আহিছে, ইমানখিনি আহিব, ইয়াতকৈ বেছি নাহে কুৱেশ্যন, মানে কি কয় এইখিনি ইনফৰ্মেশ্যনৰ পৰাই কুৱেশ্যন আহিব, আৰু ইয়াতকৈ বেছি নাহে ফিফাৰ ওপৰত। গতিকে কুৱেশ্যনটো আমি এবাৰ চাই লওঁ, ৰিপিট কৰোঁ, যে এবাৰ মানে কি যোনখিনি আমি চালোঁ তাৰ ওপৰতে MCQ কেইটামান আছে, চাই লওঁ। ত' হু ৱাজ এৱাৰ্ডেড দ্য এডিডাছ গল্ডেন বল এজ দ্য বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট। গতিকে বেষ্ট প্লেয়াৰ অৰ্থাৎ গল্ডেন বল কোনে পাইছে, ৰদ্ৰিয়ে পাইছে, স্পেইনৰ হয়, ঠিক আছে। তাৰপিছত নেক্সট হৈ গ'ল, হুইচ প্লেয়াৰ ৱন দ্য এডিডাছ চিলভাৰ বল ফৰ হিজ পাৰফৰ্মেঞ্চ ইন 8 গ'ল ইন 4 এছিষ্ট। অৰ্থাৎ 8টা গ'ল আৰু 4টা এছিষ্ট কৰি কিনি সহায়সূচক গ'ল দি কিনি কোনে পাইছে, এয়া পাইছে লিঅনেল মেছিয়ে, ঠিক আছে। তাৰপিছত নেক্সট হৈ গ'ল, হু ৰিচিভ দ্য এডিডাছ ব্ৰঞ্জ বল এৱাৰ্ড। গতিকে ব্ৰঞ্জ বল এৱাৰ্ডটো কোনে পাইছে, ব্ৰঞ্জ বল এৱাৰ্ডটো পাইছে কিলিয়ান এম্বাপিয়ে পাইছে, ঠিক আছে। তাৰপিছত হৈ গৈছে, কিলিয়ান এম্বাপি ক্ৰিয়েটেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট প্লেয়াৰ টু উইন দ্য বেক টু বেক ৱৰ্ল্ড কাপ গল্ডেন বুট। হাউ মেনি গ'লছ ডিড হি স্ক'ৰ ইন হিজ টুৰ্ণামেণ্ট। গতিকে গল্ডেন বুট কোনে পাইছে, হায়েষ্ট যিগৰাকীয়ে গ'ল দিয়ে তেখেতে পাইছে, ইতিমধ্যে কৈছে, আৰু তেখেতে গ'ল দিছে, কিলিয়ান এম্বাপিয়ে কিমান গ'ল দিছে, 10 গ'ল দিছে। তাৰপিছত হু ফিনিছ এজ দ্য টপ ৰানাৰ্ছ আপ। গতিকে ৰানাৰ্ছ আপ কোন হৈছে, অৰ্থাৎ যোনটো বিজয়ী দল আচলতে বিজেতা দল কোন হৈছে, যোনে মানে ৰানাৰ্ছ আপ হৈছে। হু ফিনিছ এজ দ্য টপ ৰানাৰ্ছ আপ ফৰ গ'লছ স্ক'ৰ টু ইন দ্য এডিডাছ চিলভাৰ বুট। গতিকে 1 নম্বৰত আছে চিলভাৰ বুট কোনে পাইছে, গল্ডেন বুট পাইছে কিলিয়ান এম্বাপি, আৰু চিলভাৰ বুট পাইছে কোনে, লিঅনেল মেছিয়ে, তেখেতে 8টা গ'ল মাৰিলে। তাৰপিছত বেলিংহাম ৰিপ্ৰেজেণ্টেড ইংলেণ্ড এণ্ড চিকিউৰ্ড হুইচ ইণ্ডিভিজুৱেল স্ক'ৰিং এৱাৰ্ড। গতিকে বেলিংহামে কোনটো এৱাৰ্ড পাইছে দলৰ, সেইটো হৈছে এডিডাছ ব্ৰঞ্জ বুট, ঠিক আছে। 7টা গ'ল মাৰিছে। তাৰপিছত হৈ গৈছে উইথ দ্য 7 ক্লিন শ্বিট ইন 8 মেচেছ, হু হেজ বিন নেমড দ্য উইনাৰ উইথ দ্য এডিডাছ গল্ডেন গ্লাভছ। গতিকে গল্ডেন গ্লাভছটো কোনে পাইছে, গল্ডেন গ্লাভছটো পাইছে উনাই চাইমন, ঠিক আছে, ফ্ৰেন্সৰ গলকিপাৰগৰাকীয়ে। তেখেতে মানে অকল এগল কনচিড কৰিছে, আৰু বাকী কেইটা মানে ক্লিন শ্বিট দিছে মানে, ঠিক আছে। তাৰপিছত হৈ গৈছে, হাউ মেনি ক্লিন শ্বিট ডিড দ্য উনাই চাইমন ৰেকৰ্ড ফৰ হিজ 8 মেচেছ ইন দ্য টুৰ্ণামেণ্ট। গতিকে 8খন খেলৰ ভিতৰত তেখেতে 7খন খেলতে ক্লিন শ্বিট দিছে, ঠিক আছে, মানে এগলো খোৱা নাই। তাৰপিছত নেক্সট, হু ৱন দ্য ফিফা য়ং প্লেয়াৰ এৱাৰ্ড এজ দ্য 19 years old চেণ্টাৰ বেক। গতিকে চেণ্টাৰ বেকত খেলা 19 বছৰীয়া কোনগৰাকীয়ে ফিফা য়ং প্লেয়াৰ এৱাৰ্ড পাইছে, তেখেত হৈছে কিউবাৰ্চি, পৌ কিউবাৰ্চি, ফ্ৰেন্সৰ স্পেইনৰ হয়। তাৰপিছত স্পেইন চিকিউৰ্ড এট দেয়াৰ ছেকেণ্ড ৱৰ্ল্ড কাপ টাইটেল বাই ডিফিটিং দ্য আৰ্জেণ্টিনা ইন দ্য ফাইনেল উইথ হোৱাট স্ক'ৰ লাইন। গতিকে স্ক'ৰ লাইনটো কিমান আছিল ফাইনেল, সেইটো দিছে, সেইটো হৈছিল 1-0 এক্সট্ৰা টাইমত, ঠিক আছে। তাৰপিছত হুইচ
হুইচ নেশ্যন ফিনিছ এজ দ্য ৰানাৰ্ছ আপ অফ দ্য টুৰ্ণামেণ্ট, গতিকে টুৰ্ণামেণ্টখনত ৰানাৰ্ছ আপ কোন হৈছিল, সেয়া হৈছিল আৰ্জেণ্টিনা দলটি। উইনাৰ হৈছিল কোন, স্পেইন। তাৰপিছত হৈ গৈছে যে হোৱাট ৱাজ দ্য ফাইনেল স্ক'ৰ ইন দ্য থাৰ্ড প্লেচ প্লে অফ মেটচ বিটুইন দ্য ফ্ৰেন্স এণ্ড ইংলেণ্ড, গতিকে ফ্ৰেন্স আৰু ইংলেণ্ডৰ মাজত যোনটো খেল হৈছিল থাৰ্ড প্লেচৰ বাবে, তাত মানে ইংলেণ্ডে দিছিল 6 গ'ল, ঠিক আছে, ইংলেণ্ডে দিছিল 6 গ'ল আৰু ফ্ৰেন্সে দিছিল 4 গ'ল, অৰ্থাৎ অপশ্যন নাম্বাৰ চি শুদ্ধ হৈ যাব। আৰু শেষৰটি প্ৰশ্ন, হুইচ কাণ্ট্ৰি ৱাজ এৱাৰ্ডেড দ্য ফিফা ফেয়াৰ প্লে ট্ৰফি ফৰ হেভিং দ্য বেষ্ট ডিচিপ্লিনাৰী ৰেকৰ্ড থ্ৰু আউট দ্য টুৰ্ণামেণ্ট, গতিকে ফিফা ফেয়াৰ প্লে যোনটো এৱাৰ্ড ট্ৰফি দিছিল সেইটো পাইছিল কোনে, নেডাৰলেণ্ড দলটিয়ে, ঠিক আছে। এইখিনি আছিল আমাৰ ফিফাৰ পৰা আহিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি, গতিকে এইখিনি আমি কভাৰ আপ কৰিলোঁ, ঠিক আছে। তো গতিকে ভিডিঅ'বোৰ চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ কোৰ্চ আহি আছে আপকামিং ADR-ৰ বাবে, সেইটো জইন কৰিবলৈ এডভাৰটাইজমেণ্ট কৰা হ'ব, গতিকে তাত যিসকলে ইচ্ছুক তেখেতসকলে আমাৰ ADR কোৰ্চ কিছুমান ল'ব পাৰিব, যোনটো আমি অফলাইন অনলাইন দুটা পদ্ধতিৰে কৰিম, ঠিক আছে। গতিকে আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ।